চাকৰিবিলাকত 2023 চনৰ ফেব্ৰুৱাৰী মাহত ফৰেষ্ট ডিক্লেয়াৰ কৰি পেলাই তাৰ পৰা যে যিসকল মানুহক উচ্ছেদ কৰা হ'ল, যেনেকৈ লাওখোৱা অঞ্চলত আছে, ভুৰবান্ধা অঞ্চলত, সেইদৰে বুঢ়া চাপৰি, লাটিমাৰী, চেনিমাৰী, চিতলমাৰী, গণেশ ঠাকুৰ, শিয়ালে চাপৰি, এইবিলাক এলেকাত তাততো আগতে ফৰেষ্ট এলেকা নাছিল, সাধাৰণ পৰিত্যক্ত চহৰ আছিল আৰু তাত 70-80 বছৰ ধৰি মানুহ তাত থাকে, তাত চৰকাৰী স্কুলবিলাক কৰিছিল আৰু সেই স্কুলবিলাক চৰকাৰেই পাতিছিল। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী আছিল, তেতিয়া কিন্তু তেখেতে সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত চৰ চাপৰিত বহুকেইখন বিদ্যালয় স্থাপন কৰিছিল, বিল্ডিংবিলাক বনাই দিছিল, কোটি কোটি টকা তাত খৰচ হৈছিল। কিন্তু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান মুখ্যমন্ত্ৰী হৈ তেখেতে আকৌ সেই এলেকাটোক ফৰেষ্ট ডিক্লেয়াৰ কৰি এই মানুহসকলক উচ্ছেদ কৰিলে আৰু স্কুলবিলাক, হস্পিটেলবিলাক ভাঙি দিলে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এই চৰকাৰে এই অৰাজকতা, টুকলকি কাৰবাৰবিলাক কিয় কৰে? যদি সেইবিলাক ফৰেষ্ট এলেকা আছিল, স্কুল হস্পিটেলবিলাক কিয় কৰিছিল? কোটি কোটি টকা কিয় খৰচ কৰা হ'ল? আৰু যদি ফৰেষ্ট এলেকা নাছিল আৰু তাত বসবাস কৰা ৰাইজৰ কাৰণে তাত স্কুল আৰু হস্পিটেলবিলাক বনোৱা হৈছিল, তেনেহ'লে আজি কিয় তাত ফৰেষ্ট ডিক্লেয়াৰ কৰি এইবিলাক চৰকাৰী ধনৰ অপচয় কৰিলে, স্কুলবিলাক তাত উচ্ছেদ কৰিলে, হস্পিটেলবিলাক উচ্ছেদ কৰিলে? এই চৰকাৰৰ পৰা যেতিয়া মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ, তেতিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছিল যে এইটো কংগ্ৰেছ চৰকাৰে কৰিছিল, আমাৰ চৰকাৰে কৰা নাই স্কুলবিলাক। কিন্তু সেই কংগ্ৰেছ চৰকাৰে যদিও কৰিছিল, তেতিয়া কিন্তু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল, তেখেতেই চৰ চাপৰিতে এই স্কুলবিলাক, হস্পিটেলবিলাক কৰিছিল। আৰু আজি চৰকাৰে এইবিলাক ভাঙি দি পেলাই কোটি কোটি টকাৰ অপচয় কৰিছে। অসমবাসী ৰাইজৰ ওচৰত আমি বিচাৰ প্ৰাৰ্থী হ'লেও ৰাইজে তাৰ বিচাৰ কৰিব। এতিয়া অখিল গগৈয়ে কাক মিন কৰিছে আমি নাজানো, কিন্তু আমাৰ এটা বিশ্বাস যে APSC কেলেংকাৰীত বহু লোকৰ নাম হয়তো প্ৰতিবেদনৰ পৰা বাদ দিয়া হৈছে আৰু ইয়াত ৰৌবৰালি আছে, কাৰণ কিছু লোকৰ নাম ইয়াত সন্নিৱিষ্ট হৈছে আৰু কিন্তু বহু ৰৌবৰালি আছে, যিসকলৰ নাম পূৰ্বে আমি বিভিন্ন চৰ্চত শুনা পাইছিলোঁ, কিন্তু তদন্তটো অসম্পূৰ্ণ আৰু বহু লোকৰ তদন্তত বহু লোকৰ নাম বাদ দিয়া হৈছে বা কিবা কাৰণত সেইবিলাক ফাইল গোপন কৰা হৈছে, যাৰ কাৰণে প্ৰতিবেদনত নামবিলাক আহিলে এইটো আমাৰ সন্দেহ। চাকৰিবিলাকত 2023 চনৰ ফেব্ৰুৱাৰী মাহত ফৰেষ্ট ডিক্লেয়াৰ কৰি পেলাই তাৰ পৰা যে যিসকল মানুহক উচ্ছেদ কৰা হ'ল, যেনেকৈ লাওখোৱা অঞ্চলত আছে, ভুৰবান্ধা অঞ্চলত, সেইদৰে বুঢ়া চাপৰি, লাটিমাৰী, চেনিমাৰী, চিতলমাৰী, গণেশ ঠাকুৰ, শিয়ালে চাপৰি, এইবিলাক এলেকাত তাততো আগতে ফৰেষ্ট এলেকা নাছিল, সাধাৰণ পৰিত্যক্ত চহৰ আছিল আৰু তাত 70-80 বছৰ ধৰি মানুহ তাত থাকে, তাত চৰকাৰী স্কুলবিলাক কৰিছিল আৰু সেই স্কুলবিলাক চৰকাৰেই পাতিছিল। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী আছিল, তেতিয়া কিন্তু তেখেতে সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত চৰ চাপৰিত বহুকেইখন বিদ্যালয় স্থাপন কৰিছিল, বিল্ডিংবিলাক বনাই দিছিল, কোটি কোটি টকা তাত খৰচ হৈছিল। কিন্তু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান মুখ্যমন্ত্ৰী হৈ তেখেতে আকৌ সেই এলেকাটোক ফৰেষ্ট ডিক্লেয়াৰ কৰি এই মানুহসকলক উচ্ছেদ কৰিলে আৰু স্কুলবিলাক, হস্পিটেলবিলাক ভাঙি দিলে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, এই চৰকাৰে এই অৰাজকতা, টুকলকি কাৰবাৰবিলাক কিয় কৰে? যদি সেইবিলাক ফৰেষ্ট এলেকা আছিল, স্কুল হস্পিটেলবিলাক কিয় কৰিছিল? কোটি কোটি টকা কিয় খৰচ কৰা হ'ল? আৰু যদি ফৰেষ্ট এলেকা নাছিল আৰু তাত বসবাস কৰা ৰাইজৰ কাৰণে তাত স্কুল আৰু হস্পিটেলবিলাক বনোৱা হৈছিল, তেনেহ'লে আজি কিয় তাত ফৰেষ্ট ডিক্লেয়াৰ কৰি এইবিলাক চৰকাৰী ধনৰ অপচয় কৰিলে, স্কুলবিলাক তাত উচ্ছেদ কৰিলে, হস্পিটেলবিলাক উচ্ছেদ কৰিলে? এই চৰকাৰৰ পৰা যেতিয়া মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ, তেতিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছিল যে এইটো কংগ্ৰেছ চৰকাৰে কৰিছিল, আমাৰ চৰকাৰে কৰা নাই স্কুলবিলাক। কিন্তু সেই কংগ্ৰেছ চৰকাৰে যদিও কৰিছিল, তেতিয়া কিন্তু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল, তেখেতেই চৰ চাপৰিতে এই স্কুলবিলাক, হস্পিটেলবিলাক কৰিছিল। আৰু আজি চৰকাৰে এইবিলাক ভাঙি দি পেলাই কোটি কোটি টকাৰ অপচয় কৰিছে। অসমবাসী ৰাইজৰ ওচৰত আমি বিচাৰ প্ৰাৰ্থী হ'লেও ৰাইজে তাৰ বিচাৰ কৰিব। এতিয়া অখিল গগৈয়ে কাক মিন কৰিছে আমি নাজানো, কিন্তু আমাৰ এটা বিশ্বাস যে APSC কেলেংকাৰীত বহু লোকৰ নাম হয়তো প্ৰতিবেদনৰ পৰা বাদ দিয়া হৈছে আৰু ইয়াত ৰৌবৰালি আছে, কাৰণ কিছু লোকৰ নাম ইয়াত সন্নিৱিষ্ট হৈছে আৰু কিন্তু বহু ৰৌবৰালি আছে, যিসকলৰ নাম পূৰ্বে আমি বিভিন্ন চৰ্চত শুনা পাইছিলোঁ, কিন্তু তদন্তটো অসম্পূৰ্ণ আৰু বহু লোকৰ তদন্তত বহু লোকৰ নাম বাদ দিয়া হৈছে বা কিবা কাৰণত সেইবিলাক ফাইল গোপন কৰা হৈছে, যাৰ কাৰণে প্ৰতিবেদনত নামবিলাক আহিলে এইটো আমাৰ সন্দেহ।